হয় আজি ৰাতি আনুমানিক 4টা বজাত যে পশ্চিমবংগৰ পৰা অসমৰ ফালে অভিমুখে আহি থকা এখন গাড়ী আগমনী কলেজ মোড়ত এখন মানে ভয়ংকৰ এটা এক্সিডেণ্ট হয়। তাত আমাৰ সন্দেহ হৈ আছে, তাত মানে সন্দেহজনক তাত মাংস কৰি লৈ গৈ আছে। যে আমি আপোনাৰ জৰিয়তে ধুবুৰী জিলা প্ৰশাসনক আমি এইটো দাবী জনাওঁ যে যি মাংস নহয় আমি এতিয়া ভালকৈ ক'ব নোৱাৰোঁ, কিন্তু আমাৰ ডাউট হৈ আছে তাত সন্দেহযুক্ত মাংস, যিটো মাংস এতিয়া আমাৰ অসমত মানে বন্ধ হৈ আছে। এইটো তদন্ত কৰি সেইটো মানে টেষ্ট কৰি সেইটো যাতে চায়, আৰু যিটো মানে আমাৰ যিটো ডাউট হৈ আছে আৰু সেইটো যাতে অনতিপলমে এইটো বন্ধ হয়, তাৰ কাৰণে আমি ধুবুৰী জিলা আৰক্ষী প্ৰশাসনক আমি দাবী জনালোঁ। হয় আজি ৰাতি আনুমানিক 4টা বজাত যে পশ্চিমবংগৰ পৰা অসমৰ ফালে অভিমুখে আহি থকা এখন গাড়ী আগমনী কলেজ মোড়ত এখন মানে ভয়ংকৰ এটা এক্সিডেণ্ট হয়। তাত আমাৰ সন্দেহ হৈ আছে, তাত মানে সন্দেহজনক তাত মাংস কৰি লৈ গৈ আছে। যে আমি আপোনাৰ জৰিয়তে ধুবুৰী জিলা প্ৰশাসনক আমি এইটো দাবী জনাওঁ যে যি মাংস নহয় আমি এতিয়া ভালকৈ ক'ব নোৱাৰোঁ, কিন্তু আমাৰ ডাউট হৈ আছে তাত সন্দেহযুক্ত মাংস, যিটো মাংস এতিয়া আমাৰ অসমত মানে বন্ধ হৈ আছে। এইটো তদন্ত কৰি সেইটো মানে টেষ্ট কৰি সেইটো যাতে চায়, আৰু যিটো মানে আমাৰ যিটো ডাউট হৈ আছে আৰু সেইটো যাতে অনতিপলমে এইটো বন্ধ হয়, তাৰ কাৰণে আমি ধুবুৰী জিলা আৰক্ষী প্ৰশাসনক আমি দাবী জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।